এই মুহূৰ্তে জনাবলৈ লৈছো এটা ব্ৰেকিং নিউজ। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণত আন এজন কেডাৰৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ভাস্কৰ জ্যোতি নাথ ওৰফে টিকেন্দ্ৰ অসমৰ মৃত্যু। ভাস্কৰ জ্যোতি নাথৰ ঘৰ চিপাঝাৰৰ কদমতলী গাঁৱত বুলি জানিব পৰা গৈছে। আলফা স্বাধীনৰ অসামৰিক গোটৰ সদস্য আছিল কেডাৰজন। উল্লেখযোগ্য যে দেওবাৰে সংঘটিত ড্ৰোন আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ভাস্কৰ জ্যোতি নাথ। আমি পুনৰবাৰ জনাইছো, ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণত আন এজন কেডাৰৰ মৃত্যু। ভাস্কৰ জ্যোতি নাথ ওৰফে টিকেন্দ্ৰ অসমৰ মৃত্যু। ভাস্কৰ জ্যোতি নাথৰ ঘৰ চিপাঝাৰৰ কদমতলী গাঁৱত বুলি জানিব পৰা গৈছে। আলফা স্বাধীনৰ অসামৰিক গোটৰ সদস্য আছিল কেডাৰজন। দেওবাৰে সংঘটিত ড্ৰোন আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ভাস্কৰ জ্যোতি নাথ। ম্যানমাৰৰ আলফা স্বাধীনৰ শিবিৰত আক্ৰমণত আন এজন কেডাৰৰ মৃত্যু। ভাস্কৰ জ্যোতি নাথ ওৰফে টিকেন্দ্ৰ অসমৰ মৃত্যু বুলি জানিব পৰা গৈছে। ভাস্কৰ জ্যোতি নাথৰ ঘৰ চিপাঝাৰৰ কদমতলী গাঁৱত। আলফা স্বাধীনৰ অসামৰিক গোটৰ সদস্য আছিল কেডাৰজন। উল্লেখযোগ্য যে দেওবাৰে সংঘটিত ড্ৰোন আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ভাস্কৰ জ্যোতি নাথ।